চৰাইদেউ জিলাৰ 10 গৰাকী চিত্ৰশিল্পীয়ে দেৱালত কৰিলে কলা প্ৰদৰ্শন। হাতৰ পৰশত প্ৰাণ পাই উঠিল লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মাইবেলা। অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ উদ্যোগত মে দিৱসৰ লগত সংগতি ৰাখি এদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ নিমন্ত্ৰিত 10 গৰাকী চিত্ৰশিল্পীৰ দ্বাৰা তাপবিদ্যুৎ কেন্দ্ৰৰ দেৱালত অংকন কৰিলে বিভিন্ন বিষয়ৰ ওপৰত চিত্ৰ। লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মাইবেলাৰ মহাপ্ৰবন্ধক জনাৰ্দন দাসৰ প্ৰচেষ্টাৰে এক সৌন্দৰ্য বৰ্ধন আৰু নতুন প্ৰজন্মৰ বাবে এক চানেকি দাঙি ধৰাৰ প্ৰয়াস। প্ৰকৃত আৰু গ্ৰহণযোগ্য সৃষ্টিৰ কোনো ক্ষয় নাই। হাজাৰ প্ৰশ্নয়েও সেই সৃষ্টিৰ স্থিতি সলনি কৰিব নোৱাৰে। সেই অমূল্য সৃষ্টিৰ প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় একোটা প্ৰজন্মই উপৰোক্ত মন্ত্ৰৰে দীক্ষিতসকল হৈ পৰে আন এটা সোপান। এই উদ্দেশ্য আগত ৰাখি বৃহস্পতিবাৰে লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ দেৱালত অংকন কৰা হয় ছবি। পুৱা লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধক জনাৰ্দন দাসে বন্তি প্ৰজ্বলন আৰু ধূপ জ্বলাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সন্ধিয়া চিত্ৰশিল্পীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধক জনাৰ্দন দাসকে ধৰি উপ মহাপ্ৰবন্ধক ৰাজীৱ কুমাৰ দত্ত, সহকাৰী মহাপ্ৰবন্ধক ক্ৰমে ভৱেশ গোহাঁই, বিকাশ শৰ্মা, জয়ন্তপ্ৰাণ বাইলুং, শিক্ষক সুৰেন দাস, আসাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন মাইবেলা শাখাৰ সভাপতি নৰেন দত্ত উপস্থিত থাকে। আজি এই যিটো প্ৰাচীৰ চিত্ৰকলা প্ৰদৰ্শন কাৰ্যসূচীটো আমি হাতত লৈছোঁ। ইয়াৰ আচল উদ্দেশ্যটো হৈছে যে এই চিত্ৰকলা প্ৰতি আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ আৰু যিবোৰ কথা আমি কিছুমান কথা মুখেৰে ক'ব নোৱাৰোঁ বা শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ, তেনেকুৱা বিভিন্ন কথা আমি চিত্ৰকলাৰ জৰিয়তে আমি উত্থাপিত কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যেৰে আমি আচলতে আজি এই অনুষ্ঠানটি হাতত লৈছোঁ। আৰু আজি মে দিৱসো হয়, পবিত্ৰ মে দিৱস। গতিকে আমাৰ মাজত আমাৰ সমূহ কৰ্মচাৰীবৃন্দ আমাৰ মাজত আজি উপস্থিত আছে, লগতে বিষয়াবৰ্গ। গতিকে আজি দিনটো এটি শুভ দিন। আৰু আমি যিখিনি বিষয়বস্তুৰ ওপৰত আমি লৈছোঁ, আমি এই প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ, তাত আমি তাৰ ভিতৰত ধৰিছোঁ আমি আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতি, আমাৰ বিশ্ব শান্তি ভাতৃত্ববোধৰ আদৰ্শ আৰু লগতে পৰিৱেশ সংৰক্ষণ ইত্যাদি বিভিন্ন ধৰণৰ ইতিবাচক বা পজিটিভ কিছুমান বিষয়বস্তুৰ ওপৰত আমি আমাৰ থিমখিনি লৈছোঁ। আৰু সেইটোৱে আমাৰ উদ্দেশ্য। আমাৰ ইয়াত বৰ্তমান 10 গৰাকী চিত্ৰশিল্পী আহি উপস্থিত হৈছে। আমাৰ মাইবেলাৰ ওচৰে পাজৰৰ বিভিন্ন অঞ্চলৰ পৰা আহি তেওঁলোক আজি উপস্থিত হৈছে। সাপেখাতিৰ পৰা আহিছে, আমাৰ সোণাৰীৰ পৰাও আহিছে, আৰু লগতে আমাৰ মাইবেলাৰ স্থানীয় চিত্ৰশিল্পীও আজি আমাৰ মাজত উপস্থিত আছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে। আপোনালোকৰ
নিদিওঁ তেতিয়াহ'লে আপোনালোকে আহক MKS Hero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট